মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কৃষকে খেতি কৰি আত্মনিৰ্ভৰশীল হোৱাটো নিবিচাৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী হিতাধিকাৰী হৈ থকাটোকে বিচাৰে হিমন্তৰ চৰকাৰে। চৰকাৰী অৰুণোদয়ৰ পইচা, ৰেচন কাৰ্ডৰ চাউল দি কৃষকক বশ কৰাৰ পাং পাতিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কৃষকক পেটে ভাতে মৰা মুখ্যমন্ত্ৰী হিমন্তৰ পাপ লাগিব। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ পত্নীয়ে একেদিনাই ৩৫-ৰ পৰা ৪০ বিঘা মাটি ক্ৰয় কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে য'তে চকু যায় সেই মাটিকে ক্ৰয় কৰিব পাৰে। কিন্তু অসমৰ কৃষকে নিজে খেতি কৰি বছৰেকৰ ভাতকেইটা যোগাৰ কৰাটোকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সহ্য কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ পত্নী, সতীৰ্থ মন্ত্ৰীৰ পত্নীবোৰে নিশাটোৰ ভিতৰতে বিঘাই বিঘাই মাটি ক্ৰয় কৰি আত্মনিৰ্ভৰশীল হোৱাটো বিচাৰে। কিন্তু অসমৰ কৃষকে কৃষিকৰ্ম কৰি স্বনিৰ্ভৰশীল হোৱাটো হজম কৰিব নোৱাৰে। চৰকাৰী ৰাজ সাহায্যৰে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীৰ পত্নীয়ে উদ্যোগ চলাই উদ্যোগী হ'ব লাগে। কিন্তু অসমৰ কৃষক ৰাইজে খেতি বাতি এৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিয়া অৰুণোদয়ৰ সামান্য পইচাকেইটা, বিনামূলীয়া চাউলকেইটা লৈ পৰনিৰ্ভৰশীল হৈ থাকিব লাগে। অৰ্থাৎ চৰকাৰ তথা বিজেপি দলৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে অসমৰ চহা কৃষক ৰাইজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বৰ্তমান এনে এক ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিবলৈ ধৰিছে বুলি এতিয়া চৰ্চা চলিবলৈ ধৰিছে। বিশেষকৈ উত্তৰ লখিমপুৰৰ বুলডোজাৰ চলাই কৃষকৰ কঠীয়াতলীৰ কঠীয়া নষ্ট কৰাৰ পাছতে এই চৰ্চাই অধিক গতি লাভ কৰিছে। উল্লেখ্য যে সতীৰ্থ মন্ত্ৰীৰ পত্নীয়ে কোটি কোটি টকাৰে একেনিশাই বিশাল পৰিমাণৰ ভূমি ক্ৰয়ৰ তথ্য পোহৰলৈ অহাৰ সময়তে উত্তৰ লখিমপুৰত কৃষকৰ কঠীয়াতলীত চলিল চৰকাৰী বুলডোজাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি উত্তৰ লখিমপুৰত সজাল ধৰা কঠীয়া বুলডোজাৰে নষ্ট কৰা হয়। জানিব পৰা মতে চৰকাৰে ১০০ বিঘা মাটিত ২১৮টা পৰিয়ালক উচ্ছেদ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পাছতে প্ৰশাসনে বুলডোজাৰ চলাই নষ্ট কৰিলে সজাল ধৰা কঠীয়া। কৃষকৰ সপোন সজাল ধৰা কঠীয়াবোৰ তুলি পথাৰত ভূই ৰুবলৈও সময় নিদিলে হিমন্তৰ চৰকাৰে। অতি অমানৱীয় দানৱীয় প্ৰকাৰে নষ্ট কৰা হ'ল সমগ্ৰ কঠীয়াতলী। নিমিষতে শেষ হৈ গ'ল বছৰটোৰ বাবে খেতিয়কে দেখা সমস্ত সপোন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই দানৱীয় কাণ্ডৰ পাছতে এতিয়া প্ৰশ্নৰ উদয় হৈছে। যি সময়ত মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীয়ে বৈধ অবৈধ উপায়েৰে বিঘাই বিঘাই মাটি ক্ৰয় কৰিছে, সেই সময়ত তেওঁ চৰকাৰে কৃষকক সজাল ধৰা কঠীয়াবোৰ তুলি ল'বলৈও কিয় সময় নিদিলে? খেতিৰ সময়ত এই অমানৱীয় আৰু দানৱীয় উচ্ছেদ স্থগিত ৰাখিব নোৱাৰিলে কিয়? কৃষকৰ কঁকালত থিয়গুৰ দি জীৱনলৈ পৰনিৰ্ভৰশীল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী যন্ত্ৰটোক ব্যৱহাৰ কৰিছে নেকি? নিজৰ আৰু সতীৰ্থ মন্ত্ৰীৰ পত্নীক স্বনিৰ্ভৰশীল হোৱাটো বিচৰা মুখ্যমন্ত্ৰীয়ে সাধাৰণ কৃষকে আত্মনিৰ্ভৰশীল হোৱাটো সহ্য কৰিব নোৱাৰে নেকি? এই প্ৰশ্নই এতিয়া সাধাৰণ ৰাইজৰ মনত উদয় হৈছে। ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে দানৱীয় আচৰণক তীব্ৰ ভাষাৰে নিন্দা কৰিছে কংগ্ৰেছে। কংগ্ৰেছ নেতা বেদব্ৰত বৰাই খেতিয়কৰ কঠীয়া নষ্ট কৰা হিমন্ত বিশ্ব শৰ্মাৰ পাপ লাগিব বুলিও মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি লখিমপুৰত ১০০ বিঘা মাটি ১৮টা পৰিয়ালক উচ্ছেদ কৰাৰ নিৰ্দেশ দিছে। আপুনি নিৰ্দেশ নাপালে এনেধৰণৰ কোনো উচ্ছেদ কৰিব নোৱাৰে। এই যে অমানৱীয় উচ্ছেদ খেতিৰ সময়ত আপুনি এগৰাকী যুৱতীয়ে অনুৰোধ কৰিছে যে কঠীয়াখিনি উঠাই ল'বলৈ দিয়ক। কঠীয়া আপোনালোকে বুলডোজাৰ চলাই আপোনালোকে ভাঙি পেলাইছে। বৰ ইয়াৰ পাপ লাগিব মুখ্যমন্ত্ৰী মহোদয়। মানুহক আপুনি পেটে মাৰিছে। আপোনালোকৰ যিসকল সা সম্পত্তি আছে, মন্ত্ৰীয়ে একেদিনাই ৩০-৪০ বিঘা মাটি ক্ৰয় কৰে। আপোনালোকে মন্ত্ৰীসকলক ৰাজ সাহায্য দিয়ে আৰু অসমৰ দুখীয়া মানুহৰ খেতি কৰা মানুহক আপোনালোকে ফচল কৰিবলৈ বছৰটোৰ কাৰণে নিজৰ ধানখিনি গোটাবৰ কাৰণে আপোনালোকে খেতি কৰা মাটিখিনি আপোনালোকে খেতি কৰিব নিদিয়ে। ইমান মাটিৰ খক কিয় মুখ্যমন্ত্ৰী? কি কৰিব চৰকাৰী মাটি? অসমৰ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহে খেতি কৰাৰ কাৰণে আপুনি কিয় বেয়া পাইছে? ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই দানৱীয় কাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দিছে। কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে কয়, আদানী আম্বানী ৰামদেৱৰ দৰে পুঁজিপতি বনিয়াক হাজাৰ হাজাৰ বিঘা দিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা কৃষকৰ সপোনৰ কঠীয়াতলীত জেচিবি লগাই কৃষকৰ জীৱন ধ্বংস কৰিবলৈ ক'ত অধিকাৰ পালে?
অসমৰ থলুৱা মানুহৰ মাটি আদানী, আম্বানী, ৰামদেৱৰ দৰে বৃহৎ পুঁজিপতি বনিয়াক মাটি দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ কৃষকৰ কঠীয়াতলীৰ ওপৰত জেচিবি চলাই কৃষকৰ সপোন ধ্বংস কৰি দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু প্ৰশাসনক কোনে দিলে? ইয়াৰ প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব। অমানৱীয়ভাৱে তেওঁলোকক কঠীয়াতলী ধ্বংস কৰি দিয়া হ'ল, কঠীয়াতলী উচ্ছেদ কৰা হ'ল। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কঠীয়াতলীটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু প্ৰশাসনৰ চকু, কিন্তু আজি যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহু অনা অসমীয়া বহিৰাগত মানুহে মাটি দখল কৰি আছে, সেইবিলাকত হিমন্ত বিশ্ব শৰ্মাৰ চকু কিয় নপৰে? কিয় আজি তেওঁলোকে আদানী, আম্বানী, ৰামদেৱে যে হাজাৰ হাজাৰ বিঘা মাটি অসমত যে দখল কৰি ৰাখিছে, সেইবিলাকৰ ওপৰত অসম চৰকাৰ আৰু প্ৰশাসনৰ কিয় চকু নপৰে? কেৱল কৃষকৰ ওপৰত কিয় চকু পৰে? কৃষকৰ ওপৰত ইমান অত্যাচাৰ কিয় চৰকাৰ প্ৰশাসনৰ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ? ইয়াৰ উত্তৰ অসমৰ ৰাইজক দিব লাগে। এনেদৰেই এতিয়া কৃষকৰ সপোন মুহূৰ্ততে ভাঙি তছনছ কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সকলো।